Hi, I'm Tridisha. I'm modeling for Northeast Festival as a model. As a talent. I'm a fashion show. Designers from different parts of Northeast. I made a show at Jubin Dao was supposed to be a part of it. Zubinda jenek moi agote moi mention korisilu Zubinda karni moi show to loisilu aru since Zubinda is no more moi show to koribole nanu aru hetu karni moi uhuti ahilu aru tola tola moi khobor ta pahisilu je baki bilak states e holo nijor show to koribo bisaisile. They wanted to continue with the show. However, moi Assam jihetu aru Assam represent korisu aru Assamor government e loi goise aru hetu karone moi mur logot mur co-model Daisy we backed out aru ami nokorilu hetu show plus amar choreographer I don't know if I should give names but amar choreographer nokorile amar আৰু তাহাঁতি আমাক এনকাৰেজো কৰিলে মই যেহেতু নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক ফ'ৰ্চ কৰা নাই কৰিবৰ কাৰণে তাহাঁতি আমাক সুধিছিলে বাকীবিলাক ষ্টেটছৰ স্পেচিয়েলি মেঘালয় যে আমি তেওঁলোকৰ শ্ব'টো আমি কৰিব বিচাৰোঁ নেকি আমি টোটেলি উই ডিনাইড ইট মই কোনো মহান বুলি দেখাবলৈ যোৱা নাই কিন্তু ইটছ জাষ্ট এ ক্লেৰিফিকেশ্যন যে আমি কৰা নাই কিন্তু তাহাঁতি চাকে কৰিছে আৰু ডেফিনেটলি তাহাঁতি শ্বুট কৰিছে উইচ ইজ 100%. কিন্তু সেয়াই আৰু যাবা মেঘালয় ফুৰিবা খঙতে মই সোনকালে টিকেট কৰি উভতি আহিলোঁ কাৰণ মই যিমানটো দুখ পাম সিমানটো দুখ তাহাঁতি পাইছে বুলি মই নাভাবোঁ আৰু মানে ডাজন্ট মেক চেন্স অলছ' তাহাঁতি জুবিনদা কেনেকৈ চিনি নাপায় যেনেকৈ আমি চিনি পাইছিলোঁ এজ এন আৰ্টিষ্ট আৰু আমাৰ যিমান মেমৰি আছে তেওঁলোকৰ নাই কিন্তু যিহেতু আমি চেলিব্ৰেটিং নৰ্থ ইষ্ট বুলি এটা show কৰিব গৈছিলোঁ যেহেতু আমাৰ এটা সবতছে ডাঙৰ আমাৰ যোন ট্ৰেজাৰ হি পাছড away তাৰ পিছতো যদি তাহাঁতি চেলিব্ৰেট কৰিব খুজিছে নৰ্থ ইষ্ট I don't know if it's the right thing to do but anyway we didn't do the show and I'm not really aware if they did the show but they definitely did shoot there because they wanted to make the most out of it and senior asked me about this so here I am clarifying my side of the story. Eta moi just gom palu je hoy তেওঁলোকে showটো কৰিছিলে আৰু এটা বেলেগ এটা venue এটা বেলেগ এটা নাম দি হেনু showটো কৰিছিলে আমাৰ এটা তেওঁলোকৰ হেনু কিছু financial loss হৈ গল হয় যদি তেওঁলোকে showটো নকৰিলে হয় যেহেতু তানৰ গভৰ্ণমেন্টে তাতক ফান্ড কৰিছে চিটি যিকি নহওক আমি কিন্তু তাৰ লগত we have nothing to do with it আমি গমো নাপাওঁ লুকাই লুকাই showটো কৰিছে যদিও মোক মাজতে সুধিছিলে showটোৰ কাৰণে আমি কমপ্লিটলি ডিনাই কৰিলো আৰু শ্বুটৰ কাৰণেও সুধিছিলে আমি ডিনাই কৰিলো যে আমি উঠিবই নোৱাৰো মই বিস্কাপৰা উঠিব নোৱাৰো আৰু মই একো শ্ব'টো কৰিব নোৱাৰো মই যিমান as soon as possible মোক পঠিয়াই দিয়ক ঘুৰাই যেহেতু তেওঁলোকে আমাৰ ফ্লাইটৰ টিকেট ৰিটাৰ্ণ কৰিব নোৱাৰিলে কাৰণে মই নিজৰ ফ্লাইটৰ টিকেট নিজে কৰি মই উভতি আহিলো পৰহি দিনাখন ডেজি নেক্সট ডে আহি গল পৰহি দিনাখন তাৰ পৰা ওলাইছো মানে যোৱাকালি ৰাতিপুৱা মই দিল্লীত লেণ্ড কৰিছো আৰু ডেজিও তেনেকে নেক্সট ডে গুচি আহিলে সো আমাৰটো কোনো ইনভলভমেন্ট নাই কাৰণ তেওঁলোকে নিজে পাতিছে নিজৰ ৰিস্কত যিয়ে নহয় তেওঁলোকৰ হেতুৱে আমাৰ আজি আমি উইক কাৰণ আমাৰ এটা ডাঙৰ ষ্ট্ৰেংথ নাইকিয়া হৈ গল আমাৰ ফাইনান্সিয়েল তেওঁলোকৰ লছ টু তেওঁলোকে বেছি প্ৰায়োৰিটি দিলে মোৰ দেন আমাৰ সাইডৰ এটা লছ অফ লাইফ এণ্ড লাইফ লাইক দ্যাট ঠিক আছে যিয়ে যি নহওক তেওঁলোকে সাকে তাত নিজৰ ষ্টেটটোহে চেলিব্ৰেট কৰিব গৈছিলে অকল মই একো প্ৰভোগেটিভ কথা ক'ব বিচাৰা নাই কিন্তু বহুত বেয়া লাগিছে আৰু খং উঠিছে কিন্তু আমাৰ পৰা লুকুৱাই এইটো কাম কৰিলে আৰু যি কি নহওক আমি মনত ৰাখিম বস কথা হিমানে আমি মনত ৰাখিম তেওঁলোকে কি কৰিলে that's all কিন্তু আমি অসমীয়াখিনি আমি একো নাই কৰা আমি আসাম didn't take part in it
আৰু আমি সবৰ ফাইনেন্সিয়েল কণ্ডিশ্যন নাথাকিব পাৰে দেই নিজৰ টিকেট কৰি উভতি আহিবৰ কাৰণে যিহেতু আমাক তেওঁলোকে ৰিটাৰ্ণ টিকেট এটা ডেটৰ কাৰণে কৰি দিছিলে মোৰ 24th ৰিটাৰ্ণ আছিলে যিহেতু মই 2 দিন এক্সট্ৰা থাকিম বুলি তাত ভাবিছিলো এইখিনি হোৱাৰ পিছত মই একদিনো থাকিব সো যেহেতু এইটো ইনসিডেন্ট যেতিয়া হল বুলি মই গম পালো মই মোৰ নিজৰ টিকেটটো কৰি মোৰ থাকিবলৈ আৰু মন নগলে কাৰণে মই গুচি আহিলো বস মোৰ ফালৰ পৰা মই ইমানটোৱে ক'ব বিচাৰো